কিনাৰত এখন মোৰ পেহীৰ ঘৰলৈ আহিছিলোঁ। এইটো ধুনীয়া পানী চফা মাছ ধৰি ৰাখিছে। এইকেইটা মাছে কিনি নিম। এনেকৈ চব ডিঙত ভৰাই থৈছে মাছ। এইটো মজাকৈ ভৰাই থৈছে। এইকেইটা মাছ দেখিছে আপোনালোকে কিমান সুন্দৰকৈ ভৰাই থৈছে। এইটো মাছ, এইটো নদী কেম্প। ইয়াৰ পৰা মই মাছকেইজনী এনেকৈ লৈ যাম। এইটোত ভৰাই থৈছে মাছ বিন্দাছ। এইকেইজনী মাছ কিনি নিম। কিনিয়ে লৈ যাম দেখোন ককাই, কেলৈ চিন্তা কৰিছ? তাৰপাছত নি কিনে খাম আৰু সিহঁতি চিন্তা কৰিছে মাছকেইটা বোলে মৰি যাব। মই কৈছোঁ কিনিয়ে লৈ যাম দেখোন, মৰিলে কি হ'ব, খামগৈহে। নদীৰ লোকেল মাছ ভাল লাগিব খাই। ঘৰলৈ লৈ যাম, পেহীহঁতৰ ঘৰতো কেইটামান দি যাম। এইটো জাল এনেকৈ ধৰি থাকে। এইফালে জাৰুবন, এইফালে আচলতে পেহীহঁতৰ ঘাইঘৰটো এইফালে আছিলে এইটো আগত। আৰু ইফালে এইফালে চাপৰি, তাতে বগৰী লগাম বুলি চিন্তা কৰিছোঁ, বিলাতী বগৰী। দুলীয়াজানতো অলপ লগাই থৈ আহিলোঁ। আকৌ ইয়াতো লগাম পেহীহঁতৰ গাঁৱত। বৰ ধুনীয়া একদম নদী কিনাৰ ইফালে মাটি। বিলাতী বগৰী লগাম বুলি ভাবিছোঁ। পুলি আছে মোৰ লগত। আহিম আৰু কেতিয়াবা খাবলৈ পাম বগৰী লগাই থৈ গ'লে। আৰু কিছুমানে পুলি ল'ব মানে ৰুম বুলি কৈছে। তাৰপৰা এইটো নদীৰ পৰিৱেশ থাকি ভাল লাগিব। পানী সুন্দৰ পৰিৱেশ, এনেকৈ মজা পানী। তাৰপৰা নাও আছে পাৰ হ'বলৈ। সেইটো ভাইটি এটা আহিছে, খাম। তাৰপৰা কৰিব কি আৰু, এইটো জেগাত আচলতে মাছৰে জেগা হয় এইবিলাক। সুন্দৰ মাছ। সেই দাদাকেইজন এতিয়া পাৰ হৈ আহিব। এনেকৈ কৰি সেই দাদা আহিছে পাৰ হৈ। সেইকেইজন ধুনীয়াকৈ মাছ ধৰি আছে দেখিছে সেইখন নৈ কিনাৰত। এনেকৈ কৰি এনেকৈ সেইকেইজন এনেকৈ মাছ মাৰি থাকে। নাৱত আহিব, সুন্দৰ পৰিৱেশ। সেইবিলাক বনৰীয়া হাঁহ, পাতি হাঁহ ঘৰচীয়া, বনৰীয়া নহয় চাগে, আছে। আপোনালোকৰ হাঁহবিলাক দেখাম। এইবোৰ পাতি হাঁহ ইয়াত চৰি আছে। ওচৰৰ মানুহৰ পাতি হাঁহ হয়। কি মজা আছে, ধুনীয়া। এই নদীত পানী, বগা তিনিটা, ক'লা দুটা, মজা চৰি আছে একদম। মাছ খাবলৈ পাইছে যে ধুনীয়াকৈ। সেইকেইটা দাদাহঁতে মাছ ধৰি আছে নাৱত। আহিব, তাৰপাছত আহিব আপোনালোকে। মাছ বিন্দাছ চালিয়ে চালিয়ে মাছ নদীত খাবলৈ জেগাবিলাক এনেই ফুৰি ভাল লাগে। আৰু কিমান ধুনীয়া জাৰুবন চক, হাইখন ডাঙৰ জাৰুবনৰ বাগান। তাত গৈ এই জাৰুবন একচুৱেলি জাৰুবনটো এটা ভাল বস্তু একদম, মানে এইবোৰ সৰু সৰু পুলি, জাৰুবনৰ পুলি। এইটো ইয়াত এনেই জাৰুবন কেতিয়াবা প্ৰয়োজন হ'লে কিন্তু ৰুই ৰাখিব পৰা যায় দেই। এইটোত পুলি একদম পলস বালিতে হয়। তো মই ফিচাৰী পাৰত ৰাখিম বুলি ভাবিছোঁ জাৰুবন। এডোখৰ এনেই 20-30 জোপামান জাৰুবন ধৰক পলস মাটি নি, এইটো একদম পলস আৰু বালিতে হয় জাৰুবনটো। আৰু একচুৱেলি শুদ্ধ বালিত জাৰুবন নহয়, আৰু শুদ্ধ টান মাটিতো নহয়, পলসুৱা মাটি লাগিবই জাৰুবনৰ কাৰণে। জাৰুবনৰ এডোখৰ এনেই 600 কাৰণে ৰুম কিনে জাৰুবন। কেতিয়াবা ঘৰ চৰ সাৰিবলৈ জাৰু বাহনি দৰকাৰ নাই, এক ডাল কেইটামান কাটি ল'লে বিন্দাছ চালিয়ালিকৈ। তাৰপিছত কালি আহিলোঁ পেহীৰ লগত, খালোঁ বলোঁ। আজি পেহীহঁতৰ ককাই ভাইৰ ঘৰলৈ গ'লোঁ, খালোঁ বলোঁ। খাই বৈ আৰু এডাল তিলতিলীয়া কৰি যাংগৈ আৰু এতিয়া ডিব্ৰুগড়মুখী হ'ম তাৰমানে। ঠিক আছে, আকৌ লগ পাম, আহি থাকিম, দেখুৱাই থাকিম কি কৰিছোঁ কি নাই কৰা। হ'ব আৰু।